বিগত চৰকাৰে এই হজ ভৱন নিৰ্মাণ কৰাৰ পিছত বৰ্তমানৰ চৰকাৰখনে কিন্তু এতিয়ালৈকে এই হজ ভৱনটি আনুষ্ঠানিকভাৱে মুকলি কৰা নাই। অৰ্থাৎ হজ যাত্ৰীসকলৰ যি এটা বৃহৎ সমস্যা, এই সমস্যাই হৈ ৰ'ল। উত্তৰ পূৰ্বৰ পৰা কিমান শ শ লোক হজ কৰিবলৈ যায় প্ৰতি বছৰে, তেওঁলোকৰ পৰা যদি লাখ লাখ টকা বেছি লোৱা হৈ আছে, এই লাখ টকা ক'লৈ গৈছে? ৱাকফ বোৰ্ড, যে এই ৱাকফ বোৰ্ডৰ সা সম্পত্তিৰ ক্ষেত্ৰত ঠিক হজৰ লেখীয়াকৈ একাংশ দালালে ব্যৱসায় বাণিজ্যৰ লগতে সিন্ডিকেট চলাই আছে। যে গুৱাহাটী মহানগৰৰ জালুকবাৰীত নতুনকৈ অৰ্থাৎ বিগত চৰকাৰৰ সময়ত হজ ভৱন নিৰ্মাণ কৰা হৈছে। হজ ভৱন নিৰ্মাণ কৰাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰীসকলৰ পৰা আৰম্ভ কৰি অসমৰ হজ যাত্ৰীসকলে ভাবিছিল যে ইমান দিনৰ যে এটা পুৰণি সমস্যা হজ যাত্ৰীসকলৰ, এই সমস্যাটো এটা সমাধান হৈছে, হজ যাত্ৰীসকলৰ সুবিধা হ'ব বুলি। কিন্তু দেখা গ'ল বিগত চৰকাৰে এই হজ ভৱন নিৰ্মাণ কৰাৰ পিছত বৰ্তমানৰ চৰকাৰখনে কিন্তু এতিয়ালৈকে এই হজ ভৱনটি আনুষ্ঠানিকভাৱে মুকলি কৰা নাই। অৰ্থাৎ হজ যাত্ৰীসকলৰ যি এটা বৃহৎ সমস্যা, এই সমস্যাই হৈ ৰ'ল। তো আজিৰ এই সংবাদমেলৰ জৰিয়তে, আপোনাৰ খবৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে এই হজ ভৱনটি অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে মুকলি কৰিব লাগে আৰু হজ যাত্ৰীসকলৰ হজলৈ যোৱাৰ কাৰণে সুবিধা কৰি দিব লাগে। আপোনালোকে জানে যে গুৱাহাটী যিহেতু উত্তৰ পূবৰ প্ৰাণকেন্দ্ৰ, উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ পৰা গুৱাহাটী হৈ হজলৈ যাবলগীয়া হয়। কিন্তু প্ৰতিবাৰ এই হজ যাত্ৰীসকলক ৰখা হয় মুছাফিৰখানাত, আৰু এই মুছাফিৰখানাত হজ যাত্ৰীসকলক লৈ এটা সিন্ডিকেট চলি আছে। কিছুমান মানুহ এই বিজেপিৰ কিছুমান মানুহৰ লগত মিলি কিছুমান দালালে, কিছুমানে সিন্ডিকেট চলাই আছে। শ শ লোকসকল যেতিয়া হজলৈ যায়, তেওঁলোকক যেতিয়া হাজি মুছাফিৰখানাত ৰখা হয়, তাতে আপোনাক প্ৰতিদিনে ভাতৰ নামত হওক, প্ৰচাৰৰ নামত হওক, খাদ্যৰ নামত যিখিনি যাৱতীয় সা সামগ্ৰী যোগান ধৰা হয়, তাৰ নামত এটা ডাঙৰ সিন্ডিকেট চলি আছে, আৰু তাতে নিশ্চয় বিজেপিৰ মানুহ জড়িত হৈ আছে। যদি জড়িত নাথাকিলে হয়, তেতিয়াহ'লে কি স্বাৰ্থত বৰ্তমানৰ চৰকাৰখনে কোটি কোটি টকা ব্যয় কৰা, পূৰ্বৰ চৰকাৰে ব্যয় কৰা এই বৰ্তমানৰ হজ ভৱনখন এতিয়ালৈকে আনুষ্ঠানিকভাৱে মুকলি কৰা নাই? তাৰোপৰি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ যিসকল হজ যাত্ৰীয়ে বাহিৰলৈ তেওঁলোকে হজ কৰিবলৈ যায়, যিটো 2020 চনৰ লিষ্ট, সেইমতে তেওঁলোকে 3,99,273 টকা 40 পইচা লয়। 5,000 বা 10,000 টকা বেছি ল'ব লাগিছিল, কিন্তু প্ৰায় লাখ টকা অন্যান্য ৰাজ্যৰ তুলনাত এই হজ যাত্ৰীসকলৰ পৰা তেওঁলোকে বেছি লৈ আছে। এতিয়া চিন্তা কৰক যে উত্তৰ পূৰ্বৰ পৰা কিমান শ শ লোক হজ কৰিবলৈ যায় প্ৰতি বছৰে, তেওঁলোকৰ পৰা যদি লাখ লাখ টকা বেছি লোৱা হৈ আছে, এই লাখ টকা ক'লৈ গৈছে? হজ বিভাগে হওক বা সংখ্যালঘু বিভাগে হওক, এই সমগ্ৰ বিষয়খিনি ৰাজহুৱা কৰিবলৈ আমি আজি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছোঁ। ৱাকফ বোৰ্ড, যে এই ৱাকফ বোৰ্ডৰ সা সম্পত্তিৰ ক্ষেত্ৰত ঠিক হজৰ লেখীয়াকৈ একাংশ দালালে ব্যৱসায় বাণিজ্যৰ লগতে সিন্ডিকেট চলাই আছে। আপোনালোকে জানে যে অসমত 15,800 বিঘা 2 কঠা 13 লেচা মাটি ৱাকফ বোৰ্ডৰ নামত আছে। মই আকৌ কৈছোঁ যে অসমত 15,800 বিঘা 2 কঠা 13 লেচা মাটি অসমত আছে। তাৰ উপৰি এই ৱাকফ বোৰ্ডৰ নামত 197টা অট্টালিকা আছে গোটেই অসমত। বৰাক ভেলীত 2খনকৈ চাহ বাগিচা আছে। সামগ্ৰিকভাৱে যদি ইয়াৰ আমি মূল্য নিৰ্ধাৰণ কৰিবলৈ যাওঁ,
আনুমানিক এটা মূল্য ইয়াৰ 50,000 কোটি টকাতকৈও বেছি হ'ব। তো এই যে সা সম্পত্তিখিনি আছে এইখিনি বেছি অংশই বেদখল হৈ আছে আৰু ইয়াক লৈ একাংশই সিন্ডিকেট চলাই আছে। তা আমি পূৰ্বতে কৈ আহিছিলোঁ যে মছজিদৰ মাটি হোক, মন্দিৰৰ মাটি হোক, সত্ৰৰ মাটি হোক, বেদখল যি হৈ আছে এই বেদখল চৰকাৰে উচ্ছেদ কৰিব লাগে। ঠিক সত্ৰৰ মাটি যেনেকৈ উচ্ছেদ কৰিব লাগে ঠিক তেনেকৈ আমি চৰকাৰক দাবী জনাওঁ যে ৱাকফ বোৰ্ডৰ যি মাটি আছে বা সা সম্পত্তি আছে এয়াও বেদখল মুক্ত কৰিব লাগে। চৰকাৰে কি স্বাৰ্থত আজিলৈকে বেদখল মুক্ত কৰা নাই? কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁ উল্লেখ কৰিছিল যে যি ৱাকফ বোৰ্ডৰ যি সম্পত্তি আছে এই সম্পত্তি চৰকাৰীভাৱে জৰীপ কৰা হ'ব। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ কথা কিন্তু কামত নাহিল। তেওঁ যি জৰীপ হোৱাৰ কথা কৈছিলে আজিলৈকে কিন্তু জৰীপ হোৱা নাই। কি কাৰণত জৰীপ হোৱা নাই ই এটা ৰহস্যজনক কথা। তো আমি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনাইছোঁ যে এই ৱাকফ বোৰ্ডৰ মাটিখিনি সম্পূৰ্ণৰূপে চৰকাৰীভাৱে জৰীপ কৰি বেদখল মুক্ত কৰিব লাগে আৰু এই দালালসকলৰ পৰা বেদখল মুক্ত কৰিব লাগে। আপুনি যদি ফাঁচী বজাৰলৈ যায় গুৱাহাটী মহানগৰৰ, তাতে আপোনাৰ 3 টকা মিটাৰ ভাড়া দি আছে। কিন্তু অন্যান্য যদি আপোনালোকে সাধাৰণ ব্যৱসায়ীৰ পৰা আপোনালোকে কোনোবাই ব্যৱসায় কৰে তাতে 300 টকা দিব লাগে। তো চৰকাৰীভাৱে 3 টকা দেখুওৱা হৈছে, কিন্তু আমাৰ ধাৰণা হৈছে 3 টকা নহয়, 3 টকাতকৈ বেছি মিটাৰ হিচাপে তেওঁলোকে ভাড়া দিছে তাতে যিসমূহ দোকান হৈছে। তো ইয়াত ডাঙৰ সিন্ডিকেটৰে চলি আছে ৱাকফ বোৰ্ডত। এয়া চৰকাৰে পূৰ্ণ হস্তক্ষেপ কৰিব লাগে আৰু দালাল মুক্ত কৰিব লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বাৰ বাৰ কৈ আছে শূন্য সহনশীলতাৰ কথা, কিন্তু আমি দেখা পাইছোঁ যে চৰ বিভাগৰ পৰা আৰম্ভ কৰি হজ বিভাগৰ পৰা আৰম্ভ কৰি ৱাকফ বিভাগলৈকে সম্পূৰ্ণ কেলেংকাৰী হৈ আছে। এই কেলেংকাৰী মুক্ত কৰিবলৈ আমি আপোনালোকৰ জৰিয়তে চৰকাৰক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।